মই এপলিনা টাইমিটোলৈ স্বাগতম জনাইছো। মইতো কৈছো মিয়াক ৰিক্সাৰ ভাড়া কমকৈ দিব লাগে, কিন্তু মিয়াই ৰিক্সা অসমত চলাবই নালাগে। বাংলাদেশী মিয়াই অসমত কিদৰে কাম কৰিব? গতিকে এয়া মোৰ সিধা কথা। যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হিচাপে আছো তেতিয়ালৈকে মিয়াক মই কষ্ট দিয়ে থাকিম। যিদৰেই নহওক কৰবাত নহয় কৰবাত মই মিয়াক কষ্ট দিমেই, আৰু অসমৰ পৰা বাংলাদেশী মিয়া এটা এটাকৈ যাবই লাগিব। আজি পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ উঠিছে বাংলাদেশী মিয়াৰ বিৰুদ্ধে, আৰু কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মিয়াক লৈ। লৈছো এই মুহূৰ্তত টাইম 8ৰ দৰ্শকৰ বাবে এই খবৰ। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশীয়ে কষ্ট পাই থাকিব। বাংলাদেশীক কোনো কাৰণত এৰি দিয়া নহব, কষ্ট পাবই। আৰামত কোনো মিয়া অসমত থাকিব নোৱাৰে। দৈ ক্ৰীম যদি যোগান ধৰা হয় তেনেহলে মিয়াই থাকি ল'ব। গতিকে কষ্ট দিব লাগিব, কষ্ট দিলেহে মিয়া গুচি যাব। মিয়াক ৰিক্সা চলাবলৈ কিয় দিম? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া প্ৰত্যুত্তৰ দিছে। আজিসকলে মিয়াক ভাড়া কমকৈ দিব বুলি একাংশই সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক। তেওঁলোকক এতিয়া প্ৰত্যুত্তৰ দিছে, আইনৰ মতে মিয়াই অসমত চলাবই নোৱাৰে ৰিক্সা। বাংলাদেশীয়ে অসমত কেনেকৈ কাম কৰিব প্ৰশ্ন উত্থাপন কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত অসমীয়া ৰাজত্ব চলিব, মিয়াক বাংলাদেশলৈ পঠিওৱাটো সহজ নহয়। গতিকে মিয়াক বাংলাদেশলৈ পঠিয়াবলৈ হলে কষ্ট দিব লাগিব, কষ্ট দিলেহে মিয়া যাব। দৈ ক্ৰীম যদি যোগান ধৰা হয় তেনেহলে মিয়াই অসম এৰি নাযাব, কষ্ট দিব লাগিব, তেতিয়া বাংলাদেশলৈ উভতি যাব। মই লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কথা কৈ দিওঁ। এয়া স্পষ্টবাদী মন্তব্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৈছে যে গতিকে মই চিধা কৈছো, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে শান্তি নাই কোনো বাংলাদেশীৰ। কৰবাত নহয় কৰবাত এনেই কষ্ট মই দি থাকিম। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ অবৈধ বাংলাদেশী মিয়াক লৈ কৰিছে কঠোৰ মন্তব্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ এটা মন্তব্য কৰিছিল যে মিয়াই যদি ৰিক্সাৰ ভাড়া 5 টকা বিচাৰে তেনেহলে 4 টকা দিব লাগে, ৰিক্সাৰ ভাড়া কমকৈ দিব লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছিল, কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ বিৰোধীয়ে সমালোচনা কৰিছিল, আৰু একাংশই এই বিষয়টোক লৈ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছিল যে মিয়াক ভাড়া কমকৈ দিবলৈ কোৱাৰ কাৰণ কি? মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া স্পষ্ট ৰূপত উল্লেখ কৰিছে যে মই যি কওঁ চিধা কথা কওঁ, আৰু অসমৰ খিলঞ্জীয়াই যদি অসমত ৰাজত্ব কৰিব লাগে তেনেহলে প্ৰতিগৰাকী অসমীয়াই এই কাম কৰিব লাগিব। মিয়াই কোনো কাৰণত অসম সহজে এৰি থৈ নাযায়। গতিকে অসমত মিয়াক কষ্ট দিব লাগিব। দৈ ক্ৰীম যদি যোগান ধৰা হয় তেনেহলে মিয়াই অসমত নিগাজিকৈ থাকি ল'ব। গতিকে অসমৰ পৰা যদি মিয়াক খেদিবলৈ হয় তেনেহলে কষ্ট দিবই লাগিব, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে থাকিব তেওঁ কষ্ট দিবই, আৰু মিয়াক সম্পূৰ্ণৰূপে অসমৰ পৰা খেদি নপঠিওৱালৈকে মুখ্যমন্ত্ৰীগৰাকী কেতিয়াও এনে বহি নাথাকে। এয়া স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, আৰু তেওঁ কৈছে যে মই লাজ নকৰো। কোনোবাই বেয়া পালেও তেওঁ লাজ নকৰে, সঁচা কথা ক'ব, চিধা কথা ক'ব, আৰু চিধা কথা কৈয়ে তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কৰবাত নহয় কৰবাত মই এনে হলেও কষ্ট দি থাকিম মিয়াক, যাতে অসমত কষ্ট পায় অসম এৰি গুচি যায় অবৈধ বাংলাদেশী। অবৈধ বাংলাদেশীৰ বাবে অসমত স্থানেই নাই। যিসকলে প্ৰশ্ন উত্থাপন কৰিছে যে মিয়াক ৰিক্সাৰ ভাড়া কিয় কমকৈ দিব লাগে, গতিকে তেওঁলোকক এতিয়া উত্তৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে মিয়াক অসমত ৰিক্সা চলাবলৈ দিবই নালাগে। বাংলাদেশী মিয়াই অসমত কিদৰে কাম কৰিব পাৰিব? গতিকে কাম কৰিবলৈ দিবই নালাগে। আইনমতে অসমত মিয়াই ৰিক্সা চলাব নালাগে। গতিকে মাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভালটোহে কৈছে যে ভাড়া কমকৈ দিয়ক। গতিকে সেইটো যদি ভাল হৈছে তেনেহলে আৰু কষ্ট দিবলৈ সাজু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है। तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना, जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে। আৰু আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয় নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে
মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশের शांति नहीं। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना, जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে আৰু। আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয় নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশের शांति नहीं। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना, जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে আৰু। আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয় নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশের शांति नहीं। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना, जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে আৰু। আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয় নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশের शांति नहीं। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना, जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে আৰু। আগত যিবিলাক আছিল
যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব?